Hello everyone, এই ভিডিওত আমি ক্লাস 12 ৰ যি অৰ্থবিজ্ঞান আছে অৰ্থবিজ্ঞানৰ প্ৰথম খণ্ড সমষ্টিবাদী অৰ্থনীতি সেই সমষ্টিবাদী অৰ্থনীতিৰ খণ্ডটোৰ প্ৰথম চেপ্টাৰ যি সমষ্টিবাদী অৰ্থনীতিৰ সূচনা সেই সূচনা সম্বন্ধে আলোচনা কৰিম। প্ৰথম কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো বিষয়বস্তু সমষ্টিবাদী অৰ্থনীতিত অধ্যয়ন কৰা হয়। তো ইয়াত অৰ্থনীতি সমষ্টিবাদী অৰ্থনীতিত কোনবিলাক বিষয় বা কোনটো বিষয় ইয়াত কোনবোৰ বুলিও কেতিয়াবা দিয়া থাকিব পাৰে। তো আমি চাম জাতীয় আয়, নিয়োগ আৰু নিবনুৱা সমস্যা, সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগান, ওপৰৰ আটাইকেইটা। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা, কাৰণ ইয়াত জাতীয় আয়, নিয়োগ আৰু নিবনুৱা সমস্যা, সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগান সকলোবোৰ বিষয় সমষ্টিবাদী অৰ্থনীতিৰ বিষয়বস্তু হয়। সমষ্টিবাদী অৰ্থনীতিয়ে তলৰ কোনটো বিষয় অধ্যয়ন নকৰে। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে যে কোনটো বিষয় অধ্যয়ন নকৰে বুলি দিয়া আছে। সাধাৰণ দৰ, মুদ্ৰাস্ফীতি, মুদ্ৰা ব্যৱস্থা, কোনো উদ্যোগৰ লাভ উপাৰ্জন। তো ইয়াত আমি ভালদৰে চালে আমি গম পাম যে সাধাৰণ দৰ যিটো সাধাৰণ এটা জেনেৰেল প্ৰাইচ থিয়ৰী বুলি আছে সেইটো ইয়াতে আমাৰ অধ্যয়ন কৰা হয়। মুদ্ৰাস্ফীতি যাক ইনফ্লেশ্যন বুলিও কোৱা হয়। মুদ্ৰা ব্যৱস্থা যি মনিটাৰী চিষ্টেম সেই মনিটাৰী চিষ্টেমটোৰ বিষয়েও অধ্যয়ন কৰা হয়। আৰু কিন্তু ইয়াত 2 নম্বৰ যোনটো দিছে কোনো উদ্যোগৰ লাভ উপাৰ্জন সেই সম্বন্ধে আমাৰ অধ্যয়ন কৰা নহয়। এইটো এটা মাইক্ৰ' ইকনমি যি ব্যষ্টিবাদী অৰ্থনীতিৰ এইটো এটা বিষয়বস্তু হয়। নেক্সট কুৱেশ্যন চাম আমি An inquiry into the nature and cause of the wealth of nations উক্ত কিতাপখনৰ লেখক হ'ল। তো ইয়াত যোনটো এই কিতাপখনক দ্য ৱেলথ অফ দ্য নেশ্যন বুলিও কেতিয়াবা দিয়া থাকে। তো ইয়াৰ কোন হয় লেখক? ৰবিনছন হয়, জন মাৰ্চেল হয়, আডাম স্মিথ, জন মেইনাৰ্ড কেইনছ। তো শুদ্ধ উত্তৰটো আডাম স্মিথে লিখিছিল আৰু তেখেতক অৰ্থবিজ্ঞানৰ আধুনিক অৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট ইণ্টাৰেষ্ট এণ্ড মানি উক্ত কিতাপখনৰ লেখক হ'ল। ইয়াত কেতিয়াবা এমপ্লয়মেণ্ট ইণ্টাৰেষ্ট এণ্ড মানি বুলিও দিয়া থাকে। ইয়াত দ্য জেনেৰেল থিয়ৰী বুলি দিয়া নাথাকিব পাৰে। তো ইয়াত যিটো এমপ্লয়মেণ্ট ইণ্টাৰেষ্ট মানি বুলি দিয়া থাকিব পাৰে। ইয়াৰ এ নম্বৰ জন মাৰ্চেল, জে মিল, জন মেইনাৰ্ড কেইনছ, ৰবিনছন। তেতিয়া শুদ্ধ উত্তৰটো হ'ব আমাৰ জন মেইনাৰ্ড কেইনছ। আৰু এই অৰ্থনীতিখন এই কিতাপখনৰ জৰিয়তেই কেইনছে এই সমষ্টিবাদী অৰ্থনীতিৰ সূচনা কৰিছিলে। নেক্সট কুৱেশ্যন দিয়া আছে তলৰ কোনটো বা কোনবোৰ প্ৰতিষ্ঠানে সমষ্টিবাদী অৰ্থনীতিত বিষয়সমূহৰ সিদ্ধান্ত গ্ৰহণ কৰে। যে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ যি বিষয়বস্তুবিলাক আছিল বা সিদ্ধান্তবিলাক আছিলে যে মুদ্ৰাৰ ব্যৱস্থাৰেই হওক বা জাতীয় আয় ব্যৱস্থাৰেই হওক এইবিলাকৰ বিষয়ে কোনে ইয়াত সিদ্ধান্তবিলাক গ্ৰহণ কৰে। ইয়াত ৰিজাৰ্ভ বেংকে কৰে, ছেবিয়ে কৰে, চৰকাৰে কৰে বা ওপৰৰ আটাইকেইটাই কৰে। তো আমি ইয়াত চাম যে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ আটাইকেইটা। ওপৰৰ আটাইকেইটা এইটো হ'ব যে ইয়াত ৰিজাৰ্ভ বেংক আৰু যিটো আমাৰ ছিকিউৰিটি এক্সচেঞ্জ বৰ্ড আছে ইয়াত ছিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া বুলি কোৱা হয়। সেই বৰ্ডখনেও ইয়াত বিভিন্ন যি প্ৰাইভেট ছেক্টৰৰ কোম্পেনীবিলাক আছে বা যি সকলোবিলাক কোম্পেনীক ইয়াতে কি ৰুল ৰেগুলেশ্যনবিলাক কণ্ট্ৰল কৰে। আৰু চৰকাৰেতো নিয়ন্ত্ৰণ কৰেই, সেইটো জানো আমি। তো ৰিজাৰ্ভ বেংক ব্যৱস্থাৰ সকলো নিয়ন্ত্ৰণ কৰে। তো এই সকলোবিলাক সিদ্ধান্ত গ্ৰহণ কৰাৰ এই প্ৰতিষ্ঠান গোটেইকেইটাই কৰে এইবিলাক। নেক্সট কুৱেশ্যন আমি চাম তলৰ কোনটো ধ্ৰুপদী অৰ্থনীতিৰ বৈশিষ্ট্য বা চিন্তাধাৰা নাছিল। যে ধ্ৰুপদী যিটো ক্লাছিকেল ইকনমিক্স বুলি কোৱা হয় তাত কিছুমান চিন্তাধাৰা বা কেৰেক্টাৰিষ্টিক্স কোনটো নহয় সেইটো সুধিছে। তো আমাৰ ধ্ৰুপদী যি পৌৰাণিক আছিলে সেই পৌৰাণিক যোগানে চাহিদা নিৰ্ণয় কৰে, শ্ৰমিক বজাৰত সম্পূৰ্ণ নিয়োগ থাকে, উদ্যোগসমূহে সম্পূৰ্ণ সামৰ্থ্যৰে উৎপাদন কৰে, অতিৰিক্ত চাহিদা আৰু অতিৰিক্ত যোগানৰ ধাৰণা। তো ইয়াত এই যোনবিলাক ধাৰণা আছিলে যে ধ্ৰুপদী অৰ্থনীতিত যি যোগানে চাহিদা নিৰ্ণয় কৰে এইটো আছিলেই। শ্ৰমিক বজাৰখন সম্পূৰ্ণ নিয়োগত থাকে। তাত ক্লাছিকেল যোনবিলাক যে ধ্ৰুপদী যোনবিলাক অৰ্থনীতিবিদ বা অৰ্থনীতিৰ চিন্তাধাৰাবিলাক আছিলে তেখেতসকলে কি কৈছিলে যে যিসকল লোকে ইচ্ছা কৰে কাম কৰিবলৈ সেই ব্যৱস্থাত সকলো শ্ৰমিকেই নিয়োগ থাকে, সকলোবিলাক তাত নিবনুৱা সমস্যা নাথাকে এই বুলি কৈছিলে। উদ্যোগসমূহে সম্পূৰ্ণ সামৰ্থ্যৰে উৎপাদন কৰে আৰু প্ৰত্যেক উদ্যোগে বেষ্ট কেপাচিটি তেওঁলোকৰ যি সকলো ধৰণৰ সামৰ্থ্য অনুসৰি সকলোবিলাক প্ৰডাক্ট উৎপাদন কৰে। কিন্তু এই অতিৰিক্ত যিটো
চাহিদা আৰু অতিৰিক্ত যোগানৰ ধাৰণাটো হৈছে এইটো এটা সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ধাৰণা ইয়াত যি সাৰপ্লাস ডিমান্ড বা ইয়াক সাৰপ্লাস সাপ্লাই বুলি কোৱা হয় এই ধাৰণাটো হৈছে আমাৰ সমষ্টিবাদী অৰ্থনীতিৰ এটা ধাৰণা তলৰ কোনটো ঘটনাক সমষ্টিবাদী অৰ্থনীতিৰ সূচনা কৰে বুলি জনা যায় যে আমাৰ এই কিছুমান ঘটনা দিয়া আছে অপচন এ প্ৰথম বিশ্বযুদ্ধ 1914 দ্বিতীয় বিশ্বযুদ্ধ 1939 মহা মন্দাৱস্থা 1929 শীতল যুদ্ধ 1961 ৰ পৰা 1991 এই ঘটনা কেইটাৰ ভিতৰত কোনটোৱে সমষ্টিবাদী অৰ্থনীতিৰ সূচনা কৰে বুলি তেওঁ ইয়াত কোৱেশ্চনটো দিয়া আছে তো ইয়াত আমি জানো যে ইয়াত যেটো মহা মন্দাৱস্থা আছিল 1929 ৰ সেই অৰ্থব্যৱস্থাটোৱে কি কৰিছিল বা সেই ঘটনাটোৱে কি কৰিছিল যে সমষ্টিবাদী অৰ্থনীতিৰ সূচনা কৰিছিল নেক্সট কোৱেশ্চন চাও তলৰ কোনটো বিকল্প শুদ্ধভাৱে মিলোৱা হোৱা নাই ইয়াত কিছুমান মিলোৱা দি আছে যে শ্ৰমৰ মজুৰি ভূমিৰ খাজানা মূলধনৰ লাভ উদ্যোগপতিৰ লাভালাভ তো এইটো কোনটো শুদ্ধভাৱে মিলোৱা নাই বুলি দিছে ইয়াত শ্ৰমৰ মজুৰি এটো ঠিকই আছে যে শ্ৰম কৰিলে মজুৰি পোৱা যায় ভূমিৰ বিপৰীতে আমি কি পাওঁ যে খাজানা পাওঁ মূলধনৰ বিপৰীতে আমি কি পাওঁ লাভ নাপাওঁ আমি অপচনটো এইটো হ'ব যে মূলধনৰ এগেইনষ্টত আমি সুদ পাওঁ সুদৰ সলনি লাভটো কোনে পায় উদ্যোগপতিয়ে লাভালাভ পায় যে লাভটো কোনে পায় উদ্যোগপতিয়ে পায় তো সেইকাৰণে আমাৰ ইয়াত শুদ্ধভাৱে মিলোৱা হোৱা নাই মূলধনটো এইবিলাক আমাৰ উৎপাদনৰ উপাদানসমূহ সেইবিলাকৰ প্ৰাপ্যবিলাক ইয়াত দিয়া হৈছে নেক্সট কোৱেশ্চন আমি এখন দেশে নিজৰ উৎপাদিত সামগ্ৰী বিদেশক বেচিলে ইয়াক কোৱা হয় দেশ এখনে নিজৰ ইয়াৰ চাৰিসীমাৰ ভিতৰত উৎপাদিত সামগ্ৰীসমূহ যদি বেলেগ এখন দেশক বেচে ইয়াক কি বুলি কোৱা হয় আমদানি ৰপ্তানি বৈদেশিক বিনিয়োগ ৰাজ সাহায্য তো ইয়াক আমাৰ ৰপ্তানি বুলি কোৱা হয় যে এখন দেশে নিজৰ উৎপাদিত সামগ্ৰীসমূহ যদি বেলেগ এখন দেশক বেচে হেতুক ৰপ্তানি বুলি কয় নেক্সট কোৱেশ্চন চাম আমি কোনো এখন দেশে বিদেশৰ বজাৰৰ পৰা বস্তু ক্ৰয় কৰি আনিলে ইয়াক কোৱা হয় যে কোনো এখন দেশে যদি বেলেগ এখন দেশৰ পৰা বস্তুসমূহ ক্ৰয় কৰি আনে সেই বস্তুসমূহক আমি কি বুলি জানো ইয়াত আমদানি ৰপ্তানি ৰাজ সাহায্য বৈদেশিক বিনিয়োগ তো আমি জানো যে ইয়াক যেহেতু বস্তুটা বাহিৰৰ পৰা আনাটোক আমদানি বুলি কয় ইংৰাজীত ইম্পোৰ্ট বুলি কয় এটো হ'ব অপচনটো উৎপাদনৰ চাৰিটা উপাদান হ'ল ভূমি শ্ৰমিক মূলধন বজাৰ ভূমি শ্ৰমিক মূলধন উদ্যোগপতি ভূমি শ্ৰমিক মূলধন বিনিয়োগ ভূমি শ্ৰমিক মূলধন বেংক তো আমাৰ শুদ্ধ উত্তৰটো হ'ব বি ভূমি বি নাম্বাৰটো হ'ব ভূমি শ্ৰমিক মূলধন আৰু উদ্যোগপতি তলৰ কোনটো এটা পুঁজিবাদী অৰ্থব্যৱস্থাৰ বৈশিষ্ট্য নহয় মুক্ত বজাৰ ব্যৱস্থাই দৰ নিৰ্ধাৰণ কৰে চৰকাৰে উৎপাদন নিয়ন্ত্ৰণ কৰে কল্যাণকামী ৰাষ্ট্ৰ তো ইয়াত আমাৰ সি নাম্বাৰ চৰকাৰে উৎপাদন নিয়ন্ত্ৰণ কৰে হেতু এটা পুঁজিবাদী অৰ্থব্যৱস্থাৰ বৈশিষ্ট্য নহয় বাকি গোটেইকেইটা হয়